হৈ গ'ল মামা দিয়া প্লিজ দিয়া দিয়া হৈ গ'ল দিয়া এনেকৈ নষ্ট নকৰে নহয় বস্তু দিয়া বৰ ভাল কথা বুলি জানে এইবোৰ ধূলি হয় এইখিনি অ' মাই গড ফেক নহ'ব এইবোৰ বৃদ্ধি ভাৱ নাহিবা মোৰ ওচৰলৈ আইতাক মাতি আছে আৰু এয়া হ'ল নেক্সট ডে মানে আগদিনাখন ৰাতি 12:30মান বজাত পাউডাৰৰ কাহিনীটো হৈ গ'ল পাউডাৰ এটা পাউডাৰ কমপ্লিটলি শেষ কৰি পেলালে সদায় মানে পাউডাৰ সানিব লাগে দেউতাকক আৰু অকণমান পাউডাৰ সানে কিন্তু কালি কি খং উঠিলে নাজানো আৰু পটককৈ মানে খংটো বহুত বেছি উঠি যায় আৰু বহুত বেছি জিদ্দি হৈ গৈছে সেইকাৰণে আচলতে গোটেই পাউডাৰটো শেষ কৰি পেলালে মানে মই লৈ ল'লোঁ যে সেইকাৰণে আৰু তাৰ পিছদিনাখন কিমান বেছি কাম বাঢ়িছে চাওকচোন গোটেইখন পাউডাৰ মানে ওচৰৰ মানুহৰ ঘৰলৈও চাগে পাউডাৰৰ ধূলিটো গৈছে ৰাতি মানে শুব পৰা নাই দৰ্জা খিৰিকী সকলোবিলাক মানে খুলি দিবলগীয়া হৈছে একদম চাফকেশ্যন হৈ গৈছে ফেনৰ ওপৰলৈকে আনকি মচিবলগীয়া হৈছে ইমানেই বেছি ধূলি মানে গোটেই ঘৰটোতে ধূলিয়ে একদম নধৰা হৈ গ'ল এটা পাউডাৰ মানে গোটেইটো যদি ঢালি দিয়ে কেনেকুৱা অৱস্থা হ'ব ভাবকচোন এনেকুৱা বাৰু আপোনালোকৰ ঘৰত হয়নে জনাবচোন এনেকুৱা পাউডাৰ লৈ খেলা আৰু কোনোবা আছেনে মানে কি ভাল পায় তাহাঁতি পাউডাৰটোৰ লগত খেলিবলৈ নাজানো কিন্তু সৰু ল'ৰা ছোৱালীক পাউডাৰৰ পৰা বহুত বেছি দূৰত ৰাখিব লাগে মইতো তাইক জন্মৰ পৰা পাউডাৰ ইউজ কৰাই নাছিলোঁ মাত্ৰ অকল ফুডটো দিবলৈ ইউজ কৰোঁ এতিয়াও পাউডাৰবিলাক লুকুৱাই থওঁ কিন্তু নাজানো ক'ৰ পৰা বিচাৰি মেলি উলিয়াই পাউডাৰো কৈ মানে বেলেগ ভাল পায় তাই এতিয়া পাউডাৰটো মানে বৰ্তমান তাইৰ প্ৰিয় বস্তু হৈ আছে